সোণালী বান্দৰত চকু বহিৰাজ্যৰ চোৰাং চিকাৰীৰ। সোণালী বান্দৰ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে 9 সৰবৰাহকাৰী। চোৰাং সৰবৰাহত বাংলাদেশ, পশ্চিমবংগ, অসমৰ নেক্সাছ। প্ৰথমে দেখুৱাইছোঁ কেইটামান দুষ্প্ৰাপ্য সোণালী বান্দৰ। আৰক্ষীয়ে পিঞ্জৰাৰ ভিতৰত সোমোৱাইছে সোণালী বান্দৰকেইটা। কিন্তু আৰক্ষীয়ে ক'ত পালে দুষ্প্ৰাপ্য বান্দৰকেইটা? এক গোপন খবৰৰ ভিত্তিত STF অসম আৰু আৰক্ষীৰ অভিযান চলে চিডলি থানাৰ অন্তৰ্গত কাছিকট্টাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত। এখন নেনো, এখন স্কৰ্পিঅ' আৰু এখন এম্বুলেন্স জব্দ কৰে আৰক্ষীয়ে। এম্বুলেন্সত মোনাৰ ভিতৰত উদ্ধাৰ হয় 8টাকৈ দুষ্প্ৰাপ্য সোণালী বান্দৰ। নেনো স্কৰ্পিঅ'ত 9 সৰবৰাহকাৰী। ৰাষ্ট্ৰীয় উদ্যান উল্টাপানীৰ পৰা মোনাত ভৰাই আনিছিল সোণালী বান্দৰকেইটা। বহিৰাজ্যৰ ক'লা বজাৰত বিক্ৰীৰ উদ্দেশ্যে সৰবৰাহ সোণালী বান্দৰকেইটা। STFৰ দাবী, ক'লা বজাৰত 16 লাখ টকা বিক্ৰীৰ পৰিকল্পনা চক্ৰটোৰ। চক্ৰটোৰ মাষ্টাৰ মাইণ্ড বাংলাদেশ ঢাকাৰ মহম্মদ জামাল ওৰফে জামাল আলী। পশ্চিমবংগৰ ইনজামামুল হক মণ্ডল, আব্দুল খালেক মণ্ডল, ফকিৰচান মণ্ডল, আলমগীৰ মোল্লা, লতিবুল শেখক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ চিৰাঙৰ জেকচন বিশ্বকৰ্মা, ৰঞ্জিত নাৰ্জাৰী, পিংকুচ নাৰ্জাৰী। সোণালী বান্দৰ অৰ্থাৎ গল্ডেন লাংগুৰ শিডিউল 1 অন্তৰ্ভুক্ত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ বন্যপ্ৰাণী হয়, যিটো অতিকৈ স্পৰ্শকাতৰ বন্যপ্ৰাণী হিচাপে সূচীভুক্ত কৰা হৈছে আৰু এনে বন্যপ্ৰাণীৰ চিকাৰ, সংগ্ৰহ, সৰবৰাহ আদিৰ এটা গুৰুতৰ অপৰাধ হিচাপে চিনাক্ত হৈছে। আমি এই অভিযানত 9জনকৈ ব্যক্তি এৰেষ্ট কৰিবলৈ সক্ষম হ'ল আৰু তেওঁলোকৰ হাতৰ পৰা ব্লেক মাৰ্কেটত প্ৰায় 16 লাখ মূল্যৰ 8টাকৈ গল্ডেন লাংগুৰ অৰ্থাৎ সোণালী বান্দৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। ইয়াত 9জনীয়া এটা গ্ৰুপ আছে। এইটো এজন বাংলাদেশৰ পৰা, 5জনটো ৱেষ্ট বেংগলৰ পৰা আৰু 3জনটো আমাৰ বেংগল অগুৰি লোকেলৰ মানুহ। এই 9জনীয়া গ্ৰুপ ইহঁতক এতিয়া আটক কৰা হৈছে। আমি ইহঁতৰ ওপৰত মানে এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এইমতে আমি অফেন্স ড্ৰ কৰিম আৰু ইহঁতক মানে কোৰ্টত প্ৰডিউচ কৰিম। পশ্চিমবংগ হৈ বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা সোণালী বান্দৰকেইটা। মোনাত ভৰাই অনাৰ ফলত মৃত্যু এটা সোণালী বান্দৰৰ। 7টা সোণালী বান্দৰ অসুস্থ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা সোণালী বান্দৰকেইটা আৰক্ষীয়ে চমজাই দিয়ে বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ হাতত। কাজলগাঁও বন বিভাগত 1/2026 নম্বৰত ৰুজু হৈছে গোচৰ। চিৰাঙৰ পৰা আব্দুল মালেক আহমেদৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সৈতে গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।